নমস্কাৰ সবিশেষলৈ এবাৰ প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ এটা খবৰ কালি বিপিএফে মহাজোঁট গঠবন্ধনত তেওঁলোক সামিল হ'ল ইমান দিনে জল্পনা কল্পনা চলি আছিল যে তেওঁলোকে সামিল হ'ব নে নহয় এই বিষয়টো লৈ পেলাই ইতিমধ্যে বহু জল্পনা কল্পনা আছিল কংগ্ৰেছেও মাতি আছিল যে বিপিএফ যিহেতু বিজেপিৰ লগত সংগ ত্যাগ কৰাৰ পিছত হাগ্ৰামা মহিলাৰীক মাতি আছিল যে মহাজোঁট বন্ধনত তেওঁলোক আহক কিন্তু ইমান দিনে তেওঁলোকে কোনো নিশ্চয়তা প্ৰদান কৰা নাছিল বা হাঁ বা নাও কোৱা নাছিল কিন্তু এই ক্ষেত্ৰত আৰু কথা আছে সেইবিলাক আমি পাতিম কিন্তু কথাটো হৈছে কি আনুষ্ঠানিকভাৱে যেতিয়া মহাজোঁট বন্ধন AIUDF বাওঁপন্থী দল আৰু কংগ্ৰেছৰ লগত যেতিয়া বিপিএফ আহিল এই ৰাজ্যৰ ৰাজনীতিৰ অংকটো অলপ বেলেগ কৰি দিলে এই অংকটোক লৈ বিভিন্ন ঠাইত বিভিন্ন চৰ্চা হৈছে অৰ্থাৎ এই কংগ্ৰেছক আৰু অলপ অক্সিডেণ্ট দিলে নেকি সেইটোও কথা আহিছে কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ শক্তি আৰু বৃদ্ধি কৰিলে নেকি এইটো আহিছে ইয়াৰ লগে লগে আৰু কিছুমান কথা আহি পৰিছে বিজেপিৰ শক্তি দুৰ্বল হ'ল নেকি আৰু এটা কথা আহে যে হাগ্ৰামা মহিলাৰীয়ে ভুল কৰিলে নেকি বিপদ চপাই ল'লে নেকি AIUDF আৰু কংগ্ৰেছৰ লগত মিত্ৰতা কৰি মিত্ৰতা অৱশ্যে কংগ্ৰেছৰ লগত আগতেও আছিল কিন্তু AIUDFৰ লগত মিত্ৰতা কৰি কিবা বিপদ চপাই লৈছে নেকি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশৰ পৰা বিভিন্নজনে ইয়াক বিশ্লেষণ আগবঢ়াইছে আৰু আমাৰ ষ্টুডিঅ'ত আজি আমি সবিশেষত এই বিষয়টোৰ ওপৰতে আলোচনা কৰিব খুজিছোঁ প্ৰথমতে মই চিনাকি কৰি দিব খুজিছোঁ আমি আজি কাক কাক মাতি আনিছোঁ এই অনুষ্ঠানৰ বাবে প্ৰথম কথা ডক্টৰ অশ্বিন কুমাৰ মহন্ত মুখপাত্ৰ কংগ্ৰেছ আৰু আমাৰ উপস্থিত আছে ঋতু বৰণ শৰ্মা তেখেত বিজেপিৰ মুখপাত্ৰ আৰু কেশৱ ৰাজবংশী তেখেত বিপিএফৰ নেতা আৰু আমাৰ লগত বিশেষভাৱে থাকিব আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু যেহেতু এই বিপিএফৰ গোটেই প্ৰসংগটো মই বিপিএফৰ নেতাজনৰ পৰা প্ৰথমতে আৰম্ভ কৰিব খুজিছোঁ কিন্তু প্ৰথমতে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই কি কয় এই বিষয়টোক তেওঁ কেনেদৰে সম্পাদকৰ দৃষ্টিৰে এজন সাংবাদিকৰ বা সম্পাদকৰ দৃষ্টিৰে বিশ্লেষণ আগবঢ়ায় আমি সেইটো এবাৰ শুনি লওঁ যোৱা শনিবাৰে যি মুহূৰ্ততে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে যে তেওঁ কংগ্ৰেছ আজমল নেতৃত্বাধীন মহাজোঁটৰ লগত মিত্ৰতা কৰিব তাৰ পিছৰ পৰাই এই মহাজোঁটৰ যিটো নৈতিক যিটো শক্তি সেইটো লাহে লাহে ঘূৰি অহা যেন অনুভূত হৈছে হাগ্ৰামা মহিলাৰীৰ হাততো আন বিশেষ কোনো ৰাস্তা নাছিল কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে তেওঁক ইতিমধ্যে বাদ দিছে আৰু UPPLক নতুন মিত্ৰ হিচাপে গ্ৰহণ কৰিছে আনহাতে যোৱা BTADৰ বিগত নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিও ৰাজ্যপালৰ নিমন্ত্ৰণ পোৱা নাই এই ঘটনাবিলাকে আচলতে হাগ্ৰামা মহিলাৰীক যথেষ্ট ক্ষুব্ধ কৰিছে আৰু তেওঁৰ হাতত বিৰোধী পক্ষৰ লগত একেলগ হোৱাৰ বাহিৰে আন কোনো ৰাস্তা এই মুহূৰ্তত খোলা নাই এতিয়া কথা হ'ল যে বিৰোধী পক্ষৰ লগত হাগ্ৰামা মহিলাৰী একেলগ হোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰীৰ লাভ হ'ব না বিৰোধী পক্ষৰ লাভ হ'ব এই কথাটো যদি স্পষ্ট কৰিবলৈ যোৱা যায় তেনেহ'লে দেখা যাব যে মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তত যি সময়লৈকে আজিলৈকে কোন সমষ্টিত কোনে কাক প্ৰাৰ্থিত্ব দিব এইটো নিশ্চিত নোহোৱাৰ মুহূৰ্তত যিটো বিশ্লেষণ হ'ব সেইটো এনেকুৱা যে BTADৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু তেওঁ এই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল একাংশ অলপমান বড়ো ভোট আৰু সিংহভাগ অবড়ো ভোটৰ শক্তিৰ বিনিময়ত এতিয়া তেওঁৰ অবড়ো ভোটৰ যিটো ভিত্তি এই ভিত্তিটো কিন্তু তেওঁৰ আগৰ পৰা যিটো অবড়ো ভোটৰ ভিত্তি আছিল সেইটো কিছু পৰিমাণে তাত খহনীয়া হৈছিল আৰু অন্তিম মুহূৰ্তত আজমলৰ AIUDF দলে তেওঁলৈ গোপনে সহায় আগবঢ়োৱাৰ ফলতেই তেওঁ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় ছিংগুল লাৰ্জেষ্ট পাৰ্টি বুলি মই যিটো কৈছোঁ এতিয়া বিগত BTAD নিৰ্বাচনতে আচলতে আজমলৰ লগত হাগ্ৰামাৰ এটা বুজাবুজি হৈছিল এইবাৰ নিৰ্বাচনত যেতিয়া মহাজোঁটৰ লগত একেলগ হৈছে তেতিয়া অবড়ো ভোট এইবাৰ BTAD অঞ্চলত দুভাগ হৈছে এভাগ নৱশৰণীয়াৰ হাতত থকা সিংহভাগ অবড়ো ভোট কিন্তু বিজেপিয়ে লৈ গুচি গ'ল থাকিল মাত্ৰ আজমলৰ হাতত থকা অবড়ো ভোট যিখিনি হাগ্ৰামা মহিলাৰীয়ে পালে এতিয়া অবড়ো ভোটৰ এই বিভাজনৰ প্ৰতিফলন বিধানসভা নিৰ্বাচনতো দেখা পোৱা যাব যদি কংগ্ৰেছ আৰু UDF কোনেও যদি BTAD অঞ্চলত তেওঁলোকে প্ৰাৰ্থিত্ব আগ নবঢ়ায় তেনেহ'লে কিন্তু হাগ্ৰামা এটা ডাঙৰ শক্তি হৈ উঠিব BJP UPPL এলায়েন্সটোৰ বিপৰীতে আনহাতে বড়ো ভোট কেৱল BTAD অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ BTADৰ বাহিৰত 16টা সমষ্টিত বড়ো ভোট 5,000ৰ পৰা 35,000 পৰ্যন্ত আছে গতিকে এই অঞ্চলবিলাকত আচলতে UPPL আৰু হাগ্ৰামা মহিলাৰী উভয়ে প্ৰচাৰ চলাব গতিকে হাগ্ৰামা মহিলাৰী UPPLে উভয়েই এই অঞ্চলবোৰত
প্ৰচাৰ চলাব আৰু তেওঁলোকে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত যিখিনি বড়ো ভোট অবড়ো অঞ্চলত আছে সেই ভোটখিনি বিভাজন হ'ব, যাৰ ফলত পূৰ্বৰ দৰে এককভাৱে বিজেপিয়ে এই ভোটখিনি নাপাব আৰু ঠিক একেধৰণে এককভাৱে কংগ্ৰেছেও এই ভোটখিনি নাপাব। এইখিনি ভোট বিভাজন হ'ব হৈ উভয় পক্ষই অবড়ো অঞ্চলত লাভৱান হোৱাৰ সম্ভাৱনা আছে। কিন্তু BTAD অঞ্চলত যদি কংগ্ৰেছ UDF কোনেও যদি প্ৰাৰ্থিত্ব নিদিয়ে হাগ্ৰামাৰ বিৰুদ্ধে বা তৃতীয় শক্তি হৈ নুঠে, তেনেহ'লে BJP UPPL এলায়েন্স আৰু মহাজোঁটৰ মাজত প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দ্বিতা হ'ব, য'ত কিন্তু হাগ্ৰামা মহিলাৰী এটা শক্তিশালী দল হিচাপে আৰু শক্তি হিচাপে থাকি যাব। ধন্যবাদ ৰাজগৌৰ ডাঙৰীয়া। এয়া আছিলে মুখ্য সম্পাদক আমাৰ প্ৰশান্ত ৰাজগৌৰ ডাঙৰীয়া। মই এতিয়া আহিব খুজিছোঁ বিশেষকৈ বিষয়টো যিহেতু BPFৰ বিষয়, মই কেশৱ ৰাজবংশীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। এই সিদ্ধান্তটো আপোনালোকৰ আগৰে পৰা আছিল নে শেষ মুহূৰ্তত ল'লে? আমাৰ এই সিদ্ধান্তটো আমি আগৰ পৰাই আমাৰ নাছিলে, কিন্তু অতি শেহতীয়াভাৱে আমাৰ যেতিয়া BJP আমাক যি ধৰণে মানে কুঠাৰাঘাত কৰিলে, আমাক বিশ্বাসঘাতকতা কৰিলে, BJP অসমত নাছিলে, আমাৰ সকলোৱে জানে BJP নাছিলে। তো 2016 চনৰ আগতে মানে আমাৰ কি কয় কংগ্ৰেছৰ লগত আমি আছিলোঁ একেলগে মিত্ৰজোঁট। তিনিটা টাৰ্মছ কংগ্ৰেছ BPFৰ চৰকাৰ আছিলে। তাৰপিছত আমাৰ যেতিয়া কংগ্ৰেছৰ লগত এটা মাতে মনোমালিন্য হ'ল, তেতিয়া কি হ'ল আমাৰ ৰাজবাসী সেইখিনি কথা আমিও জানো, আমাৰ দৰ্শকেও জানে। আপুনি সেইখিনি মোৰ প্ৰথম কথা হৈছে যে আপোনালোকে BJPৰ লগত আপোনালোকৰ যিটো সংঘাত, এইটো সেই BTAD ইলেকশ্যনৰ পূৰ্বৰ পৰা হৈ আছিলে। আপুনি যদি কৈছে আগতে BTAD আপুনি আকস্মিকভাৱে হোৱা নাই, BTAD ইলেকশ্যনৰ সময়তে আপোনালোকৰ লগত নাছিলে BJP, তেতিয়াৰ পৰা আছিল। তেতিয়াহ'লে আপোনালোকে ইমান দিন এই মহাজোঁট গঠবন্ধনত আহিবৰ কাৰণে ইমান দিন কিয় অপেক্ষা কৰি আছিল? আপোনালোকে কিবা ভাবি আছিল নেকি যে BJP আপোনালোকক আকৌ এটা অফাৰ দিব আহক বুলি? আমিতো বন্ধুত্বপূৰ্ণভাৱে BJPৰ লগতে আছিলোঁ আমি। তো আমি BJPৰ লগত থকাটো আমি বিচাৰিছিলোঁ, কিন্তু BJP আমাক শেহতীয়াভাৱে যি ধৰণে মানে আমাক ব্যৱহাৰ কৰিলে আচলতে দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে আমি অৱশেষত তেওঁলোকে যিহেতু আমাক এনেধৰণে মানে প্ৰতাৰিত কৰিব খোজে, এটা সংগ্ৰামী সত্তাক, এই BTAD এনে অহা নাই। বহু হাজাৰ শ্বহীদৰ সংগ্ৰামৰ বিনিময়ত এখন BTAD অঞ্চল আহিছে, BTC হৈছে, আজি BTR হ'ল। গতিকে এই সংগ্ৰামৰ যিটো সত্তা, সেই সংগ্ৰামী সত্তাক BJP যিটো আমাৰ যৌথ যিখন চৰকাৰ, সেই BJP নেতৃত্বাধীন চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰিলে সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু সেই ক্ষেত্ৰত আমি ভাবিছোঁ যে আমাক যিহেতু তেওঁলোকে ইমানেই প্ৰতাৰিত কৰিছে এটা সংগ্ৰামী সত্তাক, গতিকে তেনেকুৱা এটা দলৰ লগত থকাটো আমাৰ উচিত নহ'ব। আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে, আমাৰ ৰাইজে কৈছে যে এইবাৰ BJPৰ লগত আমাৰ থাকিব নালাগে, আৰু সেইকাৰণে আমি ওলাই আহিছোঁ। মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ আহিছোঁ যে BPFে এনেদৰে মহাজোঁট বন্ধনৰ লগত চামিল হ'ল। বহুতে কৈছে মহাজোঁট বন্ধন আৰু শক্তিশালী হ'ল। আপোনাৰ ধাৰণা কি যে শক্তিশালী হ'ল নে আৰু BPFক তেওঁলোকে লৈ ভুলহে কৰিলে? কাৰণ এটা সময়ত 5 বছৰ আপোনালোকৰ লগতে আছিলে। চাওক, BPFৰ ৰাজবংশী ডাঙৰীয়াই এটা কথা প্ৰসংগত তেখেতে কৈছে যে BJP আগত BTADত বা সেই অঞ্চলত নাছিলে। মই সেই কথাটো কৈছোঁ, আমি BTADত চৰকাৰত নাছিলোঁ বা চৰকাৰৰ অংশীদাৰ নাছিলোঁ, কিন্তু BTADত আমাৰ সংগঠন নাই, BTADত আমি নিৰ্বাচনত ভোট পোৱা নাই, এনেকুৱা কথাটো মই মানি ল'ব নোৱাৰোঁ। এইকাৰণে যে এই নিৰ্বাচনৰ আগৰ নিৰ্বাচনতো আমাৰ এনেকুৱা বহুকেইটা সমষ্টিত, য'ত কেৱল এটা সমষ্টিত আমি জিকিছিলোঁ, কিন্তু এনে বহু সমষ্টিত আছে য'ত আমি 5,000 পৰা 10-12 হাজাৰলৈকে ভোট পোৱা আমাৰ। কিন্তু পৰৱৰ্তী সময়ত যিহেতু আমি সম্পূৰ্ণ দায়িত্ব বিশ্বাসত লৈ BPFৰ নেতৃত্বাধীন যিখন চৰকাৰ তাত হ'ল হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত, আমিতো তেখেতসকলকেই দায়িত্ব দিছিলোঁ, গোটেই অসম চৰকাৰখনে, যে BTAD অঞ্চল ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিশ্চিতভাৱে উচিত যিখিনি কাম সেইখিনি কাম কৰিব। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ৰাইজৰ মনৰ যেতিয়া বা বতৰিবিলাক আমি পাবলৈ আৰম্ভ কৰিলোঁ, যে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু বিভিন্ন কথাত নিমজ্জিত হৈ পেলাই যেতিয়া পৰিস্থিতি হাতৰ বাহিৰে গ'ল, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ আমাৰ দায়িত্ব আছে, ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা এটাও আছে। সেয়েহে হৈ যোৱা BTAD নিৰ্বাচনৰ সময়ত আমি সমৰ্থন
অৰ্থাৎ আমি পৃথকে পৃথকে নিৰ্বাচন খেলিলোঁ কিন্তু যিহেতু আমাৰ ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনত 5 বছৰীয়া আমাৰ মিত্ৰতা আছিল গতিকে মিত্ৰতা ধৰ্ম পালন কৰি আমি 5 বছৰীয়া মিত্ৰ ধৰ্ম এতিয়াও পালন কৰি আছোঁ এতিয়াও আমাৰ সেই মিত্ৰ ধৰ্ম কৈছোঁ যে আমি এই যেতিয়া এই নিৰ্বাচনলৈকে মিত্ৰতা থাকিব হয় গতিকে এতিয়া পৰৱৰ্তী মই কথা ছুটি কৰিছোঁ কাৰণ এই কথাবিলাক ৰাইজে জানে মই কেৱল উনুকিয়াইছোঁ গতিকে কৈছে যে মিত্ৰতা থাকিব কিন্তু তেওঁলোকে মিত্ৰতা থকা স্বত্বেও কিয় তেওঁলোকে BTC নিৰ্বাচন সেই কাৰণটোৱে ক'লোঁ মই কিয় তেনেকুৱা ধৰণৰ আচৰণ কৰিলে কিয় আমাৰ বিজেপিৰ যিজন মানে আজি স্বয়ম্ভু বুলি ক'ব পাৰি যে হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যি ধৰণে আগ্ৰাসী মনোভাৱ লৈ আমাক তুচ্ছ তাচ্ছিল্য আমাৰ স্বয়ং শিৱ মহোদয়ক আমি যাক শিৱ বুলি শ্ৰদ্ধা কৰোঁ এইখন সাংবিধানিকভাৱে তেওঁক শিৱ বুলি কোৱা হয় আৰু সেই শিৱক যেতিয়া অপমান কৰিলে শিৱ টিপ কি শিৱ টিপ এই কথাবিলাক আমি আচলতে দুখ পাইছোঁ আমাৰ BTC জনসাধাৰণে দুখ পাইছে তেনেকুৱা কথা হ'ব নালাগে হিমন্ত বিশ্ব ডাঙৰীয়াক শ্ৰদ্ধা জনাওঁ কিন্তু তেখেতে অন্তত কথাৰ যিটো মানে আমি বজাই ৰখাটো বিচাৰোঁ মই আধৰুৱা হ'ব চাওক আমি কিয় মিত্ৰতা ভংগ মানে কিয় অকলশৰীয়াকৈ ইলেকশ্যন খেলিলোঁ আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিটিআৰবাসী ৰাইজক BPF তথা হাগ্ৰামা মহিলাৰ যি দুৰ্নীতি ভ্ৰষ্ট ৰাইজৰ কথা দেই আমাৰ কথা নহয় আৰু ৰাইজে সেইটো প্ৰমাণ কৰি দেখুৱালে যে আমি বিজেপিক ৰাইজে চৰকাৰৰ অংশীদাৰিত্ব কৰিলে আৰু তাৰ যিটো বড়ো জনগোষ্ঠীয় অৰ্থাৎ বড়ো ভূমিৰ এটা আঞ্চলিক সত্তা UPPৰ লগত আমি একত্ৰিত হৈ পেলাই চৰকাৰত আজি আমি আছোঁ প্ৰথম কথা দ্বিতীয় কথা আপুনি কৈছে শক্তিশালী কৰিব নেকি কংগ্ৰেছ আৰু UDFৰ জোঁটবন্ধনত BTAD নিৰ্বাচনত তেখেতসকল অৱতীৰ্ণ হৈছিলে সেই জোঁটত এতিয়া লগ দিছে হাগ্ৰামা মহিলাৰ BPF দলটোৱে এতিয়া মোক কওক যি জোঁটবন্ধনে সেই দুইটা দলৰ জোঁটবন্ধনে য'ত মানে ৰিপুণ বৰা আৰু হাগ্ৰামা মহিলাৰে একেলগে হেলিকপ্টাৰত ঘূৰি বদৰুদ্দিন আজমল ক্ষমা কৰিব আৰু তাৰ ৰিজাল্ট আমি গোটেই অসমবাসীয়ে প্ৰত্যক্ষ কৰিছোঁ গতিকে সেই কংগ্ৰেছ কমিউনেল ফ'ৰ্চৰ লগত যেতিয়া হাগ্ৰামা মহিলাৰেই দল লগ লাগিছে আৰু আমাৰ বাবে এইটো কোনো আচৰিত হ'বলগীয়া কথা নহয় আমাৰ বাবে অৱশ্যভাৱী যে তেওঁ সিদ্ধান্ত এইটো ল'বই কাৰণ তেওঁৰ সন্মুখত এতিয়া তাৰ যদি বিশ্লেষণ কৰোঁ মই এটা কথা শ্ৰদ্ধাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ বিশ্লেষণত কিন্তু হাগ্ৰামা মহিলাৰে কিয় 17খন আসন পালে সেই কথা কিন্তু তেখেতে চুই গৈছে মই পুনৰ দোহাৰিব বিচৰা নাই অসমবাসী ৰাইজে বুজি পাইছে কিন্তু এতিয়া ইয়াৰ কথাটো ওলোটা হ'ব হাগ্ৰামা মহিলাৰেই মই এটা সময়ত আজিও স্বীকাৰ কৰিম যে হাগ্ৰামা মহিলাৰে যেতিয়া ক্ষমতাত আছিল হাগ্ৰামা মহিলাৰে কিন্তু বড়ো ভূমিত বড়ো আঞ্চলিকতাত প্ৰতিনিধিত্ব কৰিছিল আৰু বড়ো ভূমিত যি অবৈধ বাংলাদেশী মুছলমানৰ আগ্ৰাসন সেই আগ্ৰাসনৰ ৰোধৰ ক্ষেত্ৰত অবড়ো আৰু বড়ো খিলঞ্জীয়া সমাজখনে যি ধৰণে হাগ্ৰামা মহিলাৰে নেতৃত্বক স্বীকাৰ কৰিছিল তেখেতক এটা শক্তি বুলি মানুহে গণ্য কৰিছিল সমৰ্থন দিছিল কিন্তু আজি সেই হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই আজি যদি বদৰুদ্দিন আজমল বা কংগ্ৰেছৰ যৌথ যিটো তেখেতসকলৰ মঞ্চ তাত যদি এটা আত্মসমৰ্পণ কৰে সেই আত্মসমৰ্পণে কিন্তু তেখেতৰ গাত থকা সেই আঞ্চলিকতাবাদী বড়ো যিটো শক্তি তেখেতৰ যিটো ৰাইজে তেখেতৰ আস্থা সেই আস্থাত কিন্তু ঠিক আছে মই এই সম্পৰ্কত আপোনাক সুধিব লগা আছে মই কংগ্ৰেছৰ মন্তব্যটো লৈ লৈছো বৃহৎ ক্ষতি কিন্তু এই মহন্ত মই কংগ্ৰেছৰ আচলতে আহিছোঁ ডক্টৰ অশ্বিন কুমাৰ মহন্ত যে আপুনি কি কয় মই সেই প্ৰশ্নটো প্ৰথমতে আৰম্ভণিতে সেইটোৱে কৰিছোঁ যে মহাজোঁট বন্ধনক কিমান শক্তিশালী কৰিব BPFৰ যোগদানে ধন্যবাদ ফুকন ডাঙৰীয়া মই প্ৰাক চেনেলৰ প্ৰমুখ দৰ্শকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই শৰ্মা ডাঙৰীয়া বিজেপিৰ মুখপত্ৰ শৰ্মা ডাঙৰীয়াৰ এটা কথাত মই একমত নহয় যে কমিউনেল ফ'ৰ্চ বুলি তেওঁলোকে কৈছে তেওঁলোকে যেতিয়া গঠবন্ধন কৰে তেতিয়া সকলো ভাল আৰু তেওঁলোকৰ লগত যেতিয়া তেওঁলোকৰ পৰা আঁতৰি আহে তেওঁলোকৰ লগত যেতিয়া মনোমালিন্য হয় তেওঁলোকৰ যেতিয়া উদ্ভণ্ডালিবিলাক মানে বিশ্বাসত নলোৱা হয় তেতিয়া তেওঁলোকে ৰাজনৈতিক দলে সাধাৰণতে নিজৰ এডভান্টেজটো ল'বৰ কাৰণে যিকোনো ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ আছে আৰু যদি বিজেপিৰ লগত নাথাকে কাৰোবাৰ লগত থাকে তেতিয়া সেইটো কমিউনেল ফ'ৰ্চ হৈ যায় আৰু তেওঁলোকে কৈছে আত্মসমৰ্পণ তেওঁলোকেহে কৰিছিলে ইতিমধ্যে আপোনালোকে জানে অসমৰ ৰাইজে জানেই যে BPF নহ'লে বিজেপিৰ কি অৱস্থা হৈ আছিল গতিকে এতিয়া বিজেপি কিমান হাজাৰ ভোট পাইছিলে এটা সময়ত 2500 বেছি ভোটে পোৱা নাছিল অসম গণ পৰিষদৰ মানে কান্ধত উঠি তাৰপিছত অসম গণ পৰিষদক গিলি দিলে তাৰপিছত BPFৰ কান্ধত উঠিলে BPFক গিলি দিলে গতিকে এই দলৰ কথা এতিয়া মই নাভাবোঁ যে বৰ বেছি ডিছকাছ কৰি কিবা এটা লাভ হ'ব কাৰণ এতিয়া জোটবন্ধনত আমি 7টা ৰঙৰ দল আহি গ'ল আৰু আমি আশা কৰোঁ ৰাইজৰ দল জাতীয় পৰিষদ আৰু ASDC ইতিমধ্যে আহিম বুলি কৈছেই গতিকে বিজেপিৰ এতিয়া মানে কি হ'ব
তেওঁলোকেহে আত্মজা হ'ব এতিয়া মই যিটো দেখা পাইছোঁ গতিকে তেওঁলোকৰ এতিয়া কথাত বৰ বেছি উত্তৰ দিব লগা থকা আছে বুলি মই নাভাবোঁ কিবা যদি ব্যক্তিগত বা আমাৰ দলৰ ফালৰ পৰা কিবা সোধে সেইটোৰ আনচাৰ দিয়াৰ আমি বেছি পক্ষপাতি মই সেইটোৱে সুধিছোঁ যে আপোনালোকক কিমান শক্তিশালী কৰিব হাগ্ৰামাই যে আপোনালোকক ইয়াৰ হাগ্ৰামা মহিলাৰ বা BPFৰ মহাজোঁট বন্ধনত অহাৰ পূৰ্বৰ স্থিতি আৰু এতিয়াৰ স্থিতি আপোনালোকে কিমান ভাবে যে কিমান শক্তিশালী কৰে 12খন আসন তেওঁলোকৰ হাতত আছিলে হয় আপুনি চাওক জোটবন্ধনত 12খন আসন ইতিমধ্যে আহি গ'ল কাৰণ তেওঁলোকৰ হাতত 12খন আছে এটা সিটৰ পৰা আমাৰ মুছাহাৰী ডাঙৰীয়া গুচি গৈছে যদিও সিটটোতো BPFৰে গতিকে 12খন আসন যেতিয়া আহি গ'ল কংগ্ৰেছৰ UDFৰ আৰু গঠবন্ধনৰ গোটেইখিনি মিলি আপোনালোকে নিজেই গম পাব যে কিমান আসনত আমি আগবাঢ়ি গৈ আছোঁ এতিয়া প্ৰতিটো ক্ষেত্ৰত চাওক 16খন আসন ৰাজগুৰু ডাঙৰীয়া কৈছে মইতো 22খন আসনৰ কথা কৈ আছোঁ আপোনালোকে চাওক মই নিজে বিলাসীপাৰা পূব সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ বিলাসীপাৰা পূব সমষ্টিৰ BTAD এৰিয়াত পৰে তাৰে প্ৰায় 12,000ৰ পৰা 20,000ৰ ভিতৰত আমাৰ সেইখিনি সংখ্যা আছে আৰু সেইখিনি সংখ্যাৰ সাৰপ্লাস হৈ গ'লে মই যদি প্ৰাৰ্থিত্ব পাওঁ মই নিজে জিকি যাম ঠিক তেনেকৈ ৰঙিয়া সমষ্টি আছে আৰু কলাইগাঁও সমষ্টি আছে বিজনী সমষ্টি আছে দুধনৈ সমষ্টি য'ত বিজেপিৰ সভাপতি এতিয়া দৌৰিব লগা হৈছে সেইটো সভাপতি গতিকে বিভিন্ন সমষ্টি প্ৰায় 20টা সমষ্টিত এতিয়া জোটবন্ধনৰ আমাৰ যিটো মানে বড়ো জনগোষ্ঠীৰ ভোটৰ প্ৰাধান্য আছে বা নিৰ্ণায়ক ভূমিকা ল'ব পাৰে বুলি কৈছে আৰু তেওঁলোকৰ প্লাছ হ'ব যেতিয়া গঠবন্ধনৰ গোটেই সমষ্টিবিলাকত যেতিয়া সিট শ্বেয়াৰিং হৈ যাব এতিয়া আমি ক'ব নোখোজো সিট শ্বেয়াৰিং কাৰ কিমান পক্ষত আহিব যেতিয়া সিট শ্বেয়াৰিং হৈ যাব তেতিয়া আপোনালোকে নিজে গম পাব যে গোটেইকেইটা সিটেই জিকিব ৰাজবাকী মই আপোনাক সুধিব খুজিছোঁ যে প্ৰথমতে সুধিছিলোঁ বিষয়টোৰ পৰা অকণ আঁতৰি আহিলে যে আপুনি শেষ মুহূৰ্তলৈকে কিয় অপেক্ষা কৰি আছে আপোনালোকে ভাবিছিল নেকি যে শেষ মুহূৰ্তত হয়তো বিজেপি আপোনালোকক আকৌ মাতিব বুলি আমিতো তেনেকা এটা কি কৰি আপোনালোকে যাক চিফ বুলি কয় আপোনালোকৰ নেতা হাগ্ৰামা মহিলাৰ এটা ষ্টেটমেণ্ট মোৰ এতিয়াও মনত আছে যে আমি ক্ষমতাত থকা দলৰ লগতে সদায় আছোঁ স্পষ্ট আপোনালোকে সদায় ক্ষমতাত থকা দলৰ লগতে সদায় কৈছিলে কিন্তু আজিৰ তাৰিখত আপোনালোকৰ কি অৱস্থা হ'ল আপোনালোকে ক্ষমতাত নথকা দলৰ লগত থাকিব লগা হ'ল ক্ষমতাটো আমি এবাৰ পামেই আমি আমাৰ হাগ্ৰামা মহিলাই কৈছে যে আমাৰ BPF দল যাৰ লগতে থাকিব সেই দলে অসমত চৰকাৰ গঠন কৰিব এতিয়া নহয় ইয়াৰ আগতেও কৈছিলে যেতিয়া বিজেপি অসমত নাছিলে তেতিয়াও কৈছিলে যে অসমত এইবাৰ বিজেপি চৰকাৰ আহিব যিহেতু BPF আমি সহযোগত আছোঁ আৰু বিজেপিকে আমি আনিম আৰু সঁচা সঁচিকে বিজেপি আহিলে হয় না নহয় AGP এটা সময়ত বিজেপিৰ পৰা মানে এৰি গৈছিলে কা আন্দোলনৰ সময়ত কিন্তু BPF কিন্তু ধৰি ৰাখিছিলে মই পুৰা আহি আছোঁ আপোনাৰ এটা বিৰতি ল'ব লগা হৈছে মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ আহিম যে হাগ্ৰামা মহিলাৰে কালি যোগদানৰ পিছতে এটা কথা ক'লে যে বিজেপিক ময়ে জীয়াই ৰাখিছিলোঁ বিজেপিক আৰু এতিয়া বিজেপি ধ্বংস হ'ব বুলি এইটো কথা কালি হাগ্ৰামা মহিলাৰে কোৱা কথা এই সম্পৰ্কত আমি কথা পাতিম মই মন্তব্য ল'ম বিজেপিৰ পৰা এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ মই পুনৰ বিজেপিৰ ওচৰলৈ আহিছোঁ বিষয়টো এইটোৱেই যে সদায় তেওঁলোকে কৈ আছিলে যে হাগ্ৰামা মহিলাৰ প্ৰসংগত মই টানি আনিছিলোঁ যে কৈছে সদায় আমি ক্ষমতাত থকা দলৰ লগত থাকিম আৰু শেহতীয়াকৈ এটা কথা কৈছে যে বিজেপিক ময়ে জীয়াই ৰাখিছিলোঁ আৰু এতিয়া বিজেপিক অসমৰ পৰা উৎখাত কৰিম আৰু দ্বিতীয় এটা তেওঁলোকে শ্লোগান দিছে যে বহিৰাগত আৰু থলুৱা এই বিষয়টা চেণ্টিমেণ্টাৰী কৰিব গৈছে এই সম্পৰ্কত বিজেপিৰ স্থিতি কি বিজেপিক সঁচাকৈ হাগ্ৰামা জীয়াই ৰাখিছিল নেকি চাওক যোৱা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে কওঁ বা কংগ্ৰেছেই হওক বা UDF কাৰণ তেওঁলোকে এতিয়া একত্ৰিত হৈছে হাগ্ৰামা মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠতা হৈও আমাৰ বাবে আমি তেখেতক ক্ষমতাত অহাৰ পৰা বাৰণ কৰিলোঁ যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল BTR বাসীত আমি সেইমতে আমি গোটেই প্লেনিংটো কৰিছিলোঁ কাৰণ আমাৰ উদ্দেশ্য আছিল যে তেখেতক ক্ষমতাৰ পৰা বাহিৰত ৰখা পালে কিন্তু পুৱাৰ এতিয়া শুনক এতিয়া কি হ'ল সেই সময়ত যি ধৰণেৰে হাগ্ৰামা মহিলাৰীয়ে 19খন পাইছিলে পাইছে কিন্তু সেই পুৱাৰ যদি আপুনি পৃষ্ঠভূমি পৰ্যালোচনা কৰে মই কৈছোঁ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া সুন্দৰকৈ কথাখিনি কৈছিল যে শেষ অৱস্থাত হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ বিৰোধ কৰাৰ বাবে AIDFৰ সম্পূৰ্ণ যিটো ভোট হয়তো আগে পিছে কেতিয়াও হাগ্ৰামা মহিলাৰীয়ে পোৱা নাছিল আৰু আমি জানো যে AIDF বা তেখেতসকলৰ যিটো ভোট বেংক সংখ্যালঘু ভোটাৰ যিসকল তেখেতসকলৰ সদায় এটা আগ্ৰাসী মনোভাৱ থাকে তেখেতসকলে সদায় বিজেপি বিৰোধ কৰে আৰু বিজেপি হৰুৱাবলৈ তেখেতসকলে যিকোনো পৰ্যায়লৈ যাবগৈ পাৰে গতিকে এই বহুকেইটা কাৰক লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে 17খন আসন পালে যিটো এতিয়া এই ক্ষেত্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত এই কথাবোৰ একেবাৰে অপ্ৰাসংগিক আগন্তুক বিধানসভা নিৰ্বাচনক BTR বাসীয়ে বিজেপিক কিয় ভোট দিব সেই প্ৰশ্নটো আপুনি কৰক যে আমি ইমান আশ্বস্ত কিয় হৈ আছোঁ যে যোৱা 5টা বছৰত অসম চৰকাৰখন যেনেকৈ চলিল কেন্দ্ৰৰ চৰকাৰৰ কথা মই নকওঁ আঁচনিৰ কথাবিলাক ক'বলৈ গ'লেতো বহুত দীঘলীয়া হ'ব কিমান আমি কম আৰু একেখিনি কথাকে অসম তথা BTR বাসী বিজেপিৰ এই শাসনক লৈ সন্তুষ্ট এই সন্তুষ্টি তেখেতসকলে ইতিমধ্যে প্ৰকাশ কৰিছে যোৱা নিৰ্বাচনত
এতিয়া আমি লগ লাগিছোঁ এতিয়া বড়ো ভূমিত কিন্তু বিজেপি অকলশৰীয়া নহয়। বড়ো ভূমিক প্ৰতিনিধিত্ব কৰা আন এটা আঞ্চলিক শক্তিৰ লগত, বৃহৎ আঞ্চলিক শক্তিৰ লগত আমি কিন্তু জোট বন্ধনত আছোঁ। যিটো কিন্তু যোৱাবাৰ নিৰ্বাচনত ব্যৰ্থতা প্ৰদৰ্শন কৰিলে। মই ব্যৰ্থতা বুলি নকওঁ, যিহেতু নিৰ্বাচনত আমি যেতিয়া এটা সামগ্ৰিকভাৱে ৰিজাল্টটো কি ওলাইছেগৈ, শাসনত আমি আহিছোঁ নাই, আমি ভবা নিচিনাকৈ আগুৱাই নিবলৈ আমি চেষ্টা কৰিছোঁ। কোকৰাঝাৰ চিৰাং এতিয়া আপোনালোকে ৰাইজে গণতন্ত্ৰক আপোনালোকে খবৰ দিছে, গণতন্ত্ৰক বিজেপি চৰকাৰে খবৰ দিছে, কাৰণ একক সংখ্যাগৰিষ্ঠ দলক তেওঁলোকে মানে কি কৰি চাইড কৰি তেওঁলোকে কুট কৌশল কৰি লিলি হোটেলত আনি বন্দী কৰি পণবন্দী কৰি এখন চৰকাৰ গঠন কৰিছে। সেইখন কেতিয়াও গণতান্ত্ৰিক চৰকাৰ হ'ব নোৱাৰে, এইটো কেতিয়াও ৰাইজে নামানে, মানা নাই। এইটো ঠিক হোৱা নাই, আচৰণ ঠিক হোৱা নাই। এইটো মই ৰাজবংশীদাৰ মৰ্মবেদনাটো মই উপলব্ধি কৰিছোঁ। আপোনাৰ কষ্টৰো মই সমভাগী হৈছোঁ। 17খন আসন হৈও পায়ো বঞ্চিত হ'ব লগা হ'ল। সম্পূৰ্ণভাৱে দায়ক, গণতান্ত্ৰিক প্ৰচেছটোকে কুঠাৰঘাত কৰিছে। বিজেপি, গতিকে তেওঁলোকে গণতন্ত্ৰক খবৰ দিছে আৰু স্বেচ্ছাচাৰীভাৱে তেওঁলোকে চৰকাৰখন লৈছে। কিন্তু ৰাইজে এই কথা কৈছে, সেইকাৰণে আগন্তুক বিধানসভা নিৰ্বাচনত বিটিএডিবাসী ৰাইজে মানে বিজেপিক উৎখাত কৰিব। মই বুজিছোঁ আগন্তুক নিৰ্বাচনত কৰিবতো। আমি আজিৰ আলোচনাটো মই কৈছোঁ যে গণতন্ত্ৰক আপোনালোকে ইয়াতেই বিশ্বাস কৰা নাই। গণতান্ত্ৰিকভাৱে চৰকাৰখন নিৰ্বাচিত হ'ল, গণতান্ত্ৰিক ব্যৱস্থাৰ মাধ্যমেৰে ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'লেও কি হ'ব, সমৰ্থন কাৰ লগত সমৰ্থন নহয় ব্যৱস্থাৰ মাধ্যমেদি কৈছে। বিপদে পৰিচালনা নকৰিব এটা ৰাজ্যপাল, আমাৰ বিধি ব্যৱস্থাই দিয়া নিয়ম অনুযায়ী এখন চৰকাৰ গঠন হৈছে। আপোনালোকে প্ৰশ্ন আপোনালোকে নামানে, আপোনালোকে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আমি বিধানসভা নিৰ্বাচনলৈ আহোঁ। ৰাইজে বিজেপিক ভোট দিব যিখন ঐতিহাসিক BTR চুক্তি হ'ল, সেই চুক্তিৰ দ্বাৰা বড়ো ভূমিত চিৰদিনৰ বাবে যে শান্তি প্ৰতিষ্ঠাৰ যি এক মানে যুগান্তকাৰী সিদ্ধান্ত এইখন চৰকাৰৰ সহযোগিতাত আৰু বড়ো ভূমিৰ প্ৰত্যেকটো সংগঠন, বিশেষকৈ উগ্ৰপন্থী সংগঠনসমূহে ল'লে, তেওঁ এতিয়াও BPF লগত আছে আৰু NDBৰ বহু যিবিলাক নেতা BPFৰ লগত আছে। NDB এতিয়াও জংঘলত গৈছে, আপোনালোকে শুনিছে, NDB এতিয়ালৈকে জংঘলত গৈছে, য'ত নেকি বিজেপিয়ে স্বেচ্ছাচাৰিতা কৰিছে, যাৰ কাৰণে NDB এতিয়া শান্তি নহয়, শান্তি হোৱা নাই। গতিকে সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোকে। আৰু 1.5 মাহ 2 মাহ সময় ৰখ, সময়টো চাব আপোনালোকে। এইবাৰ আপোনালোকে 1.5 মাহ 2 মাহ সময় ৰাখক আৰু BPFৰ পুনৰ তেতিয়া চৰকাৰ যেতিয়া হ'ব, BPF মহাগঠবন্ধনত তেতিয়া মই শুভেচ্ছা জনাইছোঁ। আপুনি মহন্ত ডাঙৰীয়া যে আপোনালোকে বিজেপি আত্মজহাৰ কথা কৈছে। মই কওঁ আপোনালোকৰ আশা আপোনালোকৰ পূৰ্ণ হওক, কিন্তু মই এটা কথাই কওঁ যে আৰু মাত্ৰ 2 মাহ আপোনালোকে আত্মসন্তুষ্টি কিবা সুবিধা লাগে আমি দলৰ পৰা দিম, চিন্তা তাৰপিছত বিজেপি কি হ'বলৈ গৈ আছে, অসমত কি হ'বলৈ গৈ আছে সেই আমি নিশ্চিত। বিজেপি প্লাছ 100+ আমাৰ স্পিৰিটৰ লগত 100% আমি নিশ্চিত। ৰাইজে ইতিমধ্যে বহুবাৰ প্ৰমাণ কৰিছে, আকৌ প্ৰমাণ কৰিব। 2 মাহ সময় আপোনালোক আত্মসন্তুষ্টিত ভোগক, আমাৰ আপত্তি নাই। অন্ততঃ এই 2 মাহ সময় ভাবি থাকক, চৰকাৰলৈ আহিম, আমি অমুক কৰিম তমুক কৰিম। 2 মাহৰ পিছত কি হ'ব তাৰ ট্ৰেইলাৰ ইতিমধ্যে ৰাইজে BTR দেখুৱাইছে, তিৱা সমষ্টিত দেখুৱাইছে আৰু 21 তাতকে বিপুল ভোটত বিজেপিক জয়যুক্ত কৰাবলৈ আপোনালোকৰ কাৰণে ৰাইজ নাহে, টকা পইচা দিলেও নাহে। এইবাৰ আপোনালোকে টকা পইচা খৰচ কৰিলেও নাহে। লংঘি মূল্য বৃদ্ধি কোনটো বস্তুৰ দাম কমিছে? নহয়, মই ডক্টৰ মহন্তক এটা কথা সুধিব খুজিছোঁ যে BTR বাহিৰৰ আমি যিটো কথা কৈছোঁ, আমাৰ মুখ্য সম্পাদক ডাঙৰীয়াই ক'লে যে 20টামান সমষ্টিত বড়ো ভোটৰ যিটো 22টা সমষ্টিত অসমৰ BTR বাহিৰৰ BTADৰ বাহিৰৰ যে বড়ো ভোটৰ যিটো এটা নিৰ্ণায়ক ভূমিকা লয় বা এটা প্ৰভাৱ আছে, যে এই হাগ্ৰামা মহিলাৰী মহাজোটবন্ধনলৈ অহাৰ পিছত এই সমষ্টি কেইটাত আপোনালোকৰ যথেষ্ট আগবাঢ়িবলৈ সক্ষম হ'ব বুলি আপুনি বিশ্বাসী নে? নিশ্চয়, নিশ্চিত। BPFৰ এই 15 বছৰৰ শাসনত তেওঁলোকৰ তাতকৈ বেছি বুলি তাৰমানে এই প্ৰশ্নটো মই আৰু এটা প্ৰশ্ন সংযোগ কৰি দিব খুজিছোঁ, আপুনি উত্তৰ দিব যে কথাটো হৈছে কি এইসকল বড়ো জনগোষ্ঠীৰ লোকে যে হাগ্ৰামা মহিলাৰীক এতিয়াও বিশ্বাস কৰিবনে? কৰিব, নিশ্চয় কৰিব। চাওক 17খন চিট
17খন চিট এনেই পোৱা নাই তেওঁলোকে বিভিন্ন কূট কৌশল কৰাৰ পিছতো গোটেই ৰাজনীতিক দল টকা পইচা খৰচ কৰি তেওঁলোকক 17খন মানে একক সংখ্যাগৰিষ্ঠতা পাইছে আৰু দ্বিতীয় কথাটো হ'ল গোটেই অসমত যিখিনি বড়ো মানুহ বা ট্ৰাইবেল ভোট আছে অকল বড়ো বুলি নকওঁ কাৰণ BPFৰ এটা স্থিতি আছে ট্ৰাইবেল মানুহৰ মাজত মই এক্সাম্পল দি আছোঁ বিলাচীপাৰা পূব সমষ্টিত দুধনৈ সমষ্টি বুলি কওঁ এই দুটা সমষ্টিত বড়ো মানুহ জিকিব নোৱাৰে ধৰিলোঁ BPFে জিকিব নোৱাৰে কিন্তু তেওঁলোকে সমৰ্থন কৰিলে 15 পৰা 20,000 ভোট মানে সাৰপ্লাস হৈ যাব গতিকে 15 পৰা 20,000 ভোট যদি এটা সমষ্টিত সাৰপ্লাস হৈ যায় 20টাৰ পৰা 22টা সমষ্টি আমি ইতিমধ্যে 20টা বুলি ভাবিছোঁ আমি কংগ্ৰেছৰ দলৰ ফালৰ পৰা আৰু BPFৰ তো 12টা আছেই ধৰিলোঁ গতিকে এই গোটেইকেইটা যদি মিলি যায় তেনেহ'লে আপোনালোকে চাওক 10ৰ পৰা 15,000 20,000 লৈকে আপোনাৰ সাৰপ্লাস হৈ যাব গতিকে জোটবন্ধনত নিশ্চয় BPFৰ সমৰ্থনে লাভান্বিত হ'বই আৰু এই ক্ষেত্ৰত বিজেপিৰ সাংঘাতিক ক্ষতি হ'ব বিশেষ কৰি তেওঁলোকৰ সভাপতিয়ে দৌৰিব লগা হৈছে কাৰণ তেওঁ বিচাৰিব লগা হৈছে যে বেলেগ সমষ্টিত জিকো নেকি কোনো এটা সমষ্টিতে জিকিব নোৱাৰে তেখেতে মই আপোনালোকক গতিকে এনেকুৱা এটা অৱস্থাত আৰু আমাৰ সতীৰ্থ শৰ্মা ডাঙৰীয়া কৈ আছে যে আমি আত্মসন্তুষ্ট কৰোঁ আমি আত্মসন্তুষ্ট নকৰোঁ উই আৰ কনফিডেণ্ট ডেট উই আৰ গোয়িং টু উইন 100+ তেওঁলোকৰ মিছনটো আমাৰ তাতে আহি গৈছে এতিয়া ধন্যবাদ মহন্ত আপোনালোকৰ আজি প্ৰিয়ংকা গান্ধীয়েও সেই তেনেকুৱা এটাই ক'লে 100+টো বিজেপিৰ কথাটোৱে ক'লে মই এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আহিম এই আলোচনালৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই পুনৰ ডক্টৰ মহন্তৰ ওচৰলৈ আহিব খুজিছোঁ যে বিশেষকৈ এই মহাজোটবন্ধনক লৈ আপোনালোকে ইমান আশাবাদী আপোনালোকে কৈ আছে বাৰে বাৰে অসম বচাওকো আপোনালোকে অভিযান চলাইছে যে সাম্প্ৰতিক সময়ত যে আপোনালোক ইমান বেছি মহাজোটবন্ধনক লৈ আশাবাদী কিয় হৈছে আৰু বিশেষকৈ একাংশই ক'বলৈ লৈছে যে আজমলৰ লগত আপোনালোকে মেটেৰিয়েলি কৰি ডাঙৰ ভুল কৰিলে আৰু যিটো এতিয়া BPFৰ ক্ষেত্ৰতো কৈছে আপুনি ভাবে নেকি যে সেইবোৰ এইটো ভুল কৰা হ'ল কেনেকৈ ভুল হ'ব আপোনালোকে ক'ব ৰাজনৈতিকভাৱে কোনো এটা দলে অস্পৃশ্য নহয় কাৰণ আজমল ডাঙৰীয়া হাগ্ৰামা ডাঙৰীয়া তেওঁলোকক গালি কোনে পাৰি আছে বিজেপিহে গালি পাৰি আছে তেওঁলোকৰ লগত যেতিয়া আছিল তেওঁলোকে খুবেই ভাল পাইছিলে ইতিমধ্যে আপোনালোকে জানে জিলা পৰিষদ বিজেপি আৰু UDFৰ লগত এতিয়াও বৰ্তমানে চলি আছে গতিকে তেওঁলোকে যেতিয়া মিত্ৰতা কৰে সেইটো অমৃত হৈ যায় আৰু বেলেগে মিত্ৰতা কৰিলে তেওঁলোকে সেই বস্তুটোক আকৌ বেলেগকৈ ক'ব খোজে গতিকে এইবোৰ আৰু এতিয়া ৰাইজে চাওক মোৰ দুটা চকু ৰাইজৰ লাখ লাখ চকুৱে সকলোকে চাই আছে আৰু তেওঁলোকে এই আভুৱা ভৰা আৰু এই মিছা কথাৰ ফুলজাৰি মাৰি তেওঁলোকৰ ভিজন ডকুমেণ্ট 52 পেজৰ যিটো বনাইছিলে 2016 পৰা 2025লৈকে তাতেই দেখা পাব এইখন চাওক বিজেপিৰ লক্ষ্যবস্তু ভিজন ডকুমেণ্ট আমি কংগ্ৰেছৰ পৰা উলিয়াইছিলোঁ ইয়াতে গোটেই বস্তু তেওঁলোকৰ যিমান কেইটা তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব মানে পাহাৰ হৈ আছে ইয়াতে গতিকে এই দলৰ বিষয়ে এতিয়া কৈ লাভ নাই তেওঁলোকে মিছন কৰে তেওঁলোকে আৰু কিবা কৰে সেইবিলাক কৰি থাকক আৰু ৰাইজে আৰু কেইদিনমানহে বাকী আছে ৰাইজে দেখুৱাব নহয় খেল কাৰণ তেওঁলোকৰ এটা সময়ত তেওঁলোকে অসমৰ পৰিৱৰ্তন আনিব এতিয়া পৰিৱৰ্তন কৰোঁতে 100+ কৰোঁতে গোটেই বস্তুৰ দামে 100+ হৈ গৈ আছে পেট্ৰলৰ পৰা আদি কৰি দালিৰ পৰা আদি কৰি ৰন্ধন গেছৰ পৰা আদি কৰি গোটেই বস্তু 100+ এতিয়া চেঞ্চুৰী মাৰিব তেওঁলোকৰ বস্তুবিলাক গতিকে এই আভুৱা ভৰা দি আৰু তেওঁলোকে কিমান দিন চলিব তেওঁলোকৰ প্ৰধানমন্ত্ৰী আহি এতিয়া কথা ক'বই নোৱাৰে ভাইৰ বেহেনো কোৱা পাহৰি গ'লে গতিকে এতিয়া আৰু এক্সপ্ৰেছ হাইৱে ক'ব মনে নোহোৱা হৈছে তাৰমানে এতিয়া বিজেপিৰ ওপৰত এটা সময়ত মানুহে খুব বিশ্বাস কৰিছিলে আৰু তেওঁলোকে যি বিশ্বাসঘাতক কৰিলে 16 মে তাৰপিছত স্মাৰ্ট চিটি টুইন টাৱাৰ তাৰপিছত অসম চুক্তি এইবিলাক আৰু এতিয়া অসমীয়া ৰাইজৰ যিটো সত্তাৰ লগত ব্ৰহ্মপুত্ৰ বাদে দিয়ক তেওঁলোকৰ অসম চুক্তি আখৰে আখৰে পালন কৰিম দাড়ি কমা একেবাৰে কোনো কথাতে আমি বাদ নেপেলাওঁ আৰু এতিয়া ক'ব ধৰিছে যে সেইখন আমি দিবই নোৱাৰোঁ সেইখনৰ কোনো মানে আমি আগবাঢ়ি যাব নোৱাৰোঁ সেইখন বিভিন্ন ধৰণৰ আখুৱা আছে এই আছে সেই আছে গতিকে নিশ্চয় মই আকৌ আহিব এতিয়া BPFৰ এটা প্ৰশ্ন আছে যে আপোনালোকৰ দলটো বিশেষকৈ এটা সুবিধাবাদী দল হিচাপে পৰিগণিত হৈছে কাৰণ যিটো সময়ত ক্ষমতাত থকা আপোনাৰ কংগ্ৰেছৰ লগত থাকিলে কংগ্ৰেছৰ সময়ত আৰু গুচি বিজেপিৰ লগত থাকিলে সেইগতিকে বিজেপিক গুৰুত্ব নিদিয়া হোৱাৰ লগে লগে আপোনালোকে এটা নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰিলে কিয় আপোনালোকৰ এই ৰাজনৈতিক চৰিত্ৰটো এটা সন্দেহজনক ভূমিকা কিয় আচলতে চাওক BTAD এখন অতি সৰু অঞ্চল আৰু সেই অঞ্চলখন ভাৰত স্বাধীনৰ
পিছতো ৬৬-৬৫ বছৰ হোৱাৰ পিছতো একেবাৰেই মানে একো নাছিলে সেই অঞ্চলত, যাৰ বিনিময়ত তাত এটা সংগ্ৰাম হৈছিলে পৃথক বড়োলেণ্ডৰ আন্দোলন। সেই আন্দোলনত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বড়ো ভাইসকলৰ একেলগে একত্ৰিত হৈ সেই সংগ্ৰামখনত অৱতীৰ্ণ হৈছিলে। এইকাৰণে যে সঁচা সঁচিকৈ সেই সময়ত আমাৰ উপলব্ধি হৈছিলে এই অঞ্চল বসবাস কৰা ৰাইজসকলৰ যে অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক আমাক মাহীয়াত দৃষ্টিৰে যিহেতু চাই আছে, ইয়াত যিহেতু ৰাস্তা ঘাট বুলি একো নাই, স্কুল কলেজৰ অৱস্থা তথৈবচ, স্কুলত বহিবৰ কাৰণে ডেস্ক বেঞ্চো নাই, বিজুলী বাতি একেবাৰেই নাছিল এই অঞ্চলত, গতিকে একোৱেই নাছিল, জিৰো এটা অৱস্থা। তো ইয়াত অসম চৰকাৰৰ লগত থাকি বা ভাৰতৰ লগত মানে একেলগে থাকি কি হ'ব আমাৰ, গতিকে আমি ইয়াত আন্দোলন কৰিম আৰু আমাৰ ক্ষমতা আমি আজৰি আনিম আন্দোলনৰ জৰিয়তে, সংগ্ৰামৰ জৰিয়তে। আৰু সেই সংগ্ৰামৰ পৰিণতিত BTAD এখন অঞ্চল হ'ল যদিও 4খন মাত্ৰ জিলা, সেই 4খন জিলাৰ এটা ৰাজনৈতিক দল, আঞ্চলিক দলে নিজাববীয়াকৈ কি ইমান ডাঙৰ কাম কৰিব পাৰিব যে তাত যিমান সমস্যা আছে, সমস্যাৰে ভৰপূৰ এটা অঞ্চল, সেই অঞ্চলক আমি নিজাববীয়াকৈ যে কিবা এটা কৰিব পাৰিম সেইটো নিশ্চিতভাৱে অসম্ভৱ। আৰু সেইকাৰণে আমাৰ চিফ মহোদয়ে বাৰে বাৰে কৈ আহিছে, হয় আমি কেতিয়াবা সুবিধাবাদী বুলি যদিও কওক, ৰাইজৰ স্বাৰ্থতে আমি সুবিধাবাদী, যে অসমত যি চৰকাৰে নাহক কিয় সেই চৰকাৰৰ লগত আমি পাৰিলে আমি সহযোগ কৰি আমাৰ এই অতি পিছপৰা অঞ্চলখনক আমি আগুৱাই আনিব বিচাৰোঁ। সেইটো হ'ল আমাৰ উদ্দেশ্য। আৰু সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয় সম্প্ৰীতিৰ জৰিয়তে একতাভাৱে হাগ্ৰামা মহিলাই যি লক্ষ্য লৈছে, সঁচা সঁচিকৈ আজি BTC 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে একোট হোৱাৰ পিছত হাগ্ৰামা মহিলাৰ নেতৃত্বত 2 বছৰ ইণ্টাৰিম কাউন্সিল আছিলে আৰু তাৰপিছত 15 বছৰ চৰকাৰ চলোৱাৰ পিছত সেই অঞ্চলত আজি আপোনালোকে যাওক কিমান ধুনীয়া এটা পৰিৱেশ। সেইটোতো মই এটা কথা কওকচোন, এই আপোনালোকৰ মহাজোঁটবন্ধন অহাৰ পিছত আপোনালোক চক পূৰ্বেও আপোনালোকৰ হাতত 12খন আসন আছিলে, এতিয়া 11খন আছে বাৰু। মহাজোঁটবন্ধন অহাৰ পিছত আপোনালোকৰ আৰু কি লাভ হ'বলৈ গৈ আছে? যে আমাক চাওক, মহাজোঁটবন্ধনৰ লগত এইকাৰণে আহিব খুজিছোঁ, আমাৰ চিফ মহোদয়ে নিশ্চয় এটা সপোন আগতীয়াকৈ পায় যে অসমত এইবেলি কি চৰকাৰ হ'ব। গতিকে দেখিছে যে বিজেপিৰ যিটো আগ্ৰাসী নীতি বা বিজেপিৰ যিটো স্বৈৰাচাৰী নীতি, বিজেপিৰ শাসনকালত যেতিয়া আকাশলংঘী মানে বস্তুৰ দাম, গতিকে ৰাইজে অতিষ্ঠ হৈছে, তেওঁলোকৰ প্ৰতিশ্ৰুতিত ৰাইজ মানে অতিষ্ঠ হৈছে আৰু সেই বিজেপিক উৎখাত কৰিবৰ কাৰণে অসমৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে। গতিকে সেই কথা আগতীয়াকৈ উমান পায়ে এইবাৰ মহাগঠবন্ধনৰ জৰিয়তে অসমত চৰকাৰ গঠন হ'ব বুলি জানিয়ে হাগ্ৰামা মহিলাই আগতীয়াকৈ মহাগঠবন্ধন BTAD UPPLক দিব, আপোনালোকক কিয় দিব লাগে? UPPLক ভোট দিব পাৰে, আপোনালোকক কিয় দিব? UPPLক ভোট দিয়াৰ কাৰণ থাকিব নোৱাৰি কাৰণে যে চাওক, আজি যিখন চৰকাৰ চলি আছে BTCত, সেই চৰকাৰত এতিয়া খুবেই মানে ভাল দিন চলা নাই। বিজেপি UPPLৰ মাজত এটা দ্বন্দ্ব আহিছে। আপোনালোকে সাংবাদিক হিচাপে যদি পৰ্যালোচনা কৰি চায় নিশ্চিতভাৱে আপোনালোকে গম পাব BTCত যিখন চৰকাৰ এতিয়া চলি আছে তেওঁলোকৰ মাজত একেবাৰেই মানে এটা অশান্তিময় পৰিৱেশ, তেওঁলোক কোনো ছেটিছফাই নহয়। গতিকে খুব কম দিনৰ ভিতৰতে হয়তো সিহঁতৰ বন্ধুত্বত ফাট মেলিব আৰু BTCত পুনৰ BPFে চৰকাৰ গঠন কৰিব, এইটো নিশ্চিত হৈছে। মই এতিয়া শৰ্মাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ এনেকুৱা এই যে আপুনি মই পৰা আৰম্ভণিৰ প্ৰশ্নটোক আকৌ ঘূৰাই আনি পেলাই কৰিব কৈছোঁ যে এই মহাজোঁটবন্ধন ইতিমধ্যে সকলোৱে কৈ আছে যে এটা অক্সিজেন দিলে কংগ্ৰেছক অতি শক্তিশালী হ'ব, কাৰণ 12খন আসন তেওঁলোকৰ ওচৰত আছিলেই। এতিয়া কথাটো হৈছে আপোনালোকৰ অংকটো কি যে আপোনালোকে UPPLক লগত লৈ এবাৰ BTADত এই 12খন আসনৰ কেইখন আসন দখল কৰিবলৈ সক্ষম হ'ব আৰু কিহৰ কাৰণে হ'ব? আমাৰ অংক একদম সহজ আৰু সৰল। BTR নিৰ্বাচনতে আমি সেই অংকৰ এটা আমি ধাৰণা দিছিলোঁৱেই যে আগলৈ এই বিধানসভা নিৰ্বাচনত কি হ'বলৈ গৈ আছে। মই কেৱল মোৰ কংগ্ৰেছৰ বন্ধুগৰাকীয়ে যিখিনি কথা ক'লে অকণমান মই এই একেই কথা সংক্ৰান্তটো মই টানি আনিছোঁ। আমাৰ নেতৃত্বই যেতিয়া কংগ্ৰেছ, AUDF, CPM, CPI, CPILৰ যিটো জোঁটবন্ধন হ'ল, আমি প্ৰথম দিনাখনৰ পৰা কৈ আছোঁ যে এই জোঁটবন্ধন এটা সময়ত গৈ পেলাই এটা মহাজোঁটলৈ পৰ্যবেক্ষিত হ'ব। এনেকুৱা এটা জোঁট লাগিব যিটো জোঁট হয়তো তেখেতসকলে খোলাৰ আৰু কোনো সাধ্য সেই জোঁটটো ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকৰ পাৰচেপশ্যন এতিয়ালৈকে এনেকুৱা হোৱা নাই। আপুনি যি ক'ব তাকে মানিম নেকি আমি? আপুনিও কওক, কোনো কথা নাই, কিন্তু আপুনি যি ক'ব তাকে মানিম বুলি আমি ইয়াত বহি থকা নাই নহয়। BTRত এতিয়া কংগ্ৰেছ আৰু কি কয় আমাৰ বিজেপি আৰু আমাৰ যি অবড়ো আৰু UPPL একেবাৰে মহাজোঁটবন্ধনৰ এটা মানে চৰকাৰ চলি আছে। কিমান মানে জোঁট এটা লাগিছে আপোনালোকে প্ৰমাণ পাব কিছু। এতিয়া ক'ব দিয়ক, এতিয়া কংগ্ৰেছৰ এতিয়া তেখেতসকলৰ শ্লোগান হ'ল অসম বচাব লাগে। এতিয়া অসম বচোৱা তেখেতসকলৰ যিটো জোঁট, মই জোঁটেই বুলি কৈছোঁ, যিসকল আছে কংগ্ৰেছ, জাতি মাটিৰ ভেটি অস্তিত্বৰ কথা কৈ আমাক দোষে তেওঁলোকে,
যে অসম আন্দোলন অসম চুক্তি পৰৱৰ্তী সময়ত 83 সেই সময়ৰ কথা কৈছোঁ মানে অবৈধ নিৰ্বাচন এই গোটেইবিলাকৰ পৰিপ্ৰেক্ষিতত যি কাৰণত 755 গৰাকী শ্বহীদ হ'ব লগা হ'ল এই গোটেইবিলাকৰ আপোনালোকে যে 5জন শ্বহীদ মনালে মুক্ত হত্যা কৰিলে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে ইয়াতে ক'ব পাৰিব আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে ৰাইজৰ কাৰণে বিপুল ভোটত 85% ভোট দি পেলাই আপোনালোকে অসম চুক্তি পালন কৰিলে আপোনালোকে বাংলাদেশে খেদিলে আপোনালোকে ডেভেলপমেণ্টৰ কাম কোনটো কৰিলে আপোনালোকে ব্ৰহ্মপুত্ৰ আপোনালোকে অসম চুক্তি আপোনালোকে কোনটো কৰিলে কা লৈ আহিলে আপোনালোকে অসমৰ ৰাইজক সকলোতকৈ বিপদত পেলাবৰ কাৰণে কা লৈ আহিলে বাংলাদেশৰ পৰা হিন্দু আনিলে আপোনালোকে কৈছে অসমীয়া ৰাইজৰ সুৰক্ষা হ'ব বুলি আপোনালোকে ক'লে আপোনালোকে কোনটো কথাত আপোনালোকে অসমৰ ৰাইজক আশ্বস্ত কৰিলে 16 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক আদি কৰি মানে যেটো আদিবাসী প্ৰতিশ্ৰুতি আপোনালোকে আজিলৈকে পালন কৰিব পৰা নাই আজিলৈকে বিৰতিৰ পিছত বা পুনৰ আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিষয়লৈ মই পুনৰ শৰ্মাৰ ওচৰলৈ আহিছোঁ ঋতুপৰ্ণ শৰ্মা বিজেপিৰ যে এই প্ৰশ্নটো যে আপুনি সবিষয়ৰ মাজতে অলপ বাধা আৰোপ কৰাই হ'ল যে কিহৰ বাবে পুনৰ কিয় বিশ্বাসত ল'ব আৰু এটা কথা সুধিব খোজোঁ আপুনি আৰম্ভণিতে কৈছিলে যে BPFৰ আগ্ৰামা মহিলাৰ সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজে দেখিছে সেইকাৰণে বিতুষ্ট হৈছে আপোনালোকে সেই 15 বছৰৰ সময়ত আপোনালোকৰ মনত পৰা নাছিল নেকি যে আগ্ৰামা মহিলাৰ এনে দুৰ্নীতি চলি আছে আৰু যদিহে জানিছিল তেতিয়াহ'লে আকৌ আপোনালোকে তেওঁলোকৰ লগত মিত্ৰতা কিয় কৰিছিল নহয় এই কথাটো আমি বহুবাৰ কৈছোঁ যোৱা নিৰ্বাচনতো এই প্ৰসংগটো আহিছিল BTR নিৰ্বাচনত 15 বছৰতো আমি নাছিলোঁ আমিতো 5 বছৰে পাইছোঁ আমি দেখিছিলো শেষৰ চোৱাই পাইছিলোঁ কিন্তু যিহেতু শেষৰ চোৱাত আমাৰ লগত মিত্ৰতা আছিল আমি আশা কৰিছিলোঁ যে তেখেতে আমাৰ নেতৃত্বত অৰ্থাৎ আমাৰ কেন্দ্ৰত চৰকাৰ অসমত আমাৰ চৰকাৰ নিশ্চিত ৰাইজৰ মতে ৰাইজৰ কথা মতে চলিব দুৰ্নীতি ভ্ৰষ্টাচাৰ যি ধৰণে মানে ৰাইজে যি ধৰণে বিচাৰিব সেইদৰে কাম কৰিব কিন্তু নহ'ল সেইকাৰণে বাধ্যত পৰি আমি ওলাই আহি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হ'ল মই য'ত শেষ কৰিছিলোঁ মোৰ কংগ্ৰেছৰ বন্ধুগৰাকী আৰু মানে BPFৰ বন্ধুগৰাকীও তেখেতসকলেও আমাক সমালোচনা কৰিছে তেখেতসকলৰ সমালোচনা কৰাৰ অধিকাৰ আছে গণতান্ত্ৰিক অধিকাৰ আৰু মোৰো শুনাৰ সেইটো অধিকাৰ মানে মোৰ ধৈৰ্য আছে বা মই উচিত কিন্তু মই যেতিয়া উত্তৰ এটা দিওঁ অন্তত সেইখিনি অধিকাৰ তেখেতসকলে মোকো দিয়ক যদি গণতান্ত্ৰিক অধিকাৰটো যদি আমি ষ্টুডিঅ'তে যদি বৰ্তাই ৰাখিব নোৱাৰোঁ কাইলৈ আপোনালোকে গৈ পেলাই শাসনত আহিম বুলি সেইটোৱে দম্ভ এতিয়া আপোনাৰ কথা শুনি থাকিম কথা নহয় আমি যি বিচাৰিম তাকে কম সেইটোৱে শুনিব লাগিব সেইটোতো ৰাইজে সিদ্ধান্ত ল'ব তেতিয়াহ'লে আপুনি ৰাইজৰ সিদ্ধান্তটো কিয় জাপি দিছে মোৰ ওপৰত মোৰ অধিকাৰটো সাব্যস্ত কৰিব ফুকন ডাঙৰীয়াই এংকৰিং কৰিছে মোক ক'বলৈ দিছে মোৰ কথাখিনি ক'ব দিয়ক মোৰ কথাত যদি আপত্তি থাকে আপোনালোকৰ বক্তব্যৰ সময়ত সেইটো আপোনালোকে বিৰোধ কৰিব এতিয়া কংগ্ৰেছ কমিউনিয়েল AUDF আৰু কমিউনিষ্ট এই তিনিওটা দল লগ লাগিছে অসম বচাবলৈ কংগ্ৰেছৰ চৰিত্ৰটো মই অলপ আগত ক'লোঁ কমিউনিষ্টৰ কথাটো মই ক'ম যে ভাৰতবৰ্ষৰ এনে কোনো এটা সিদ্ধান্ত নাই দেশৰ স্বাৰ্থত থকা সিদ্ধান্ত য'ত তেখেতসকলে বিৰোধ কৰা নাই 62 চনৰ চীনা যুদ্ধ হওক অসম আন্দোলন হওক এই গোটেই পৰিক্ৰমাত যদি আপুনি দেখা পায় মানে এনেকুৱা এটা মানে কমিউনিষ্টসকলৰ মানসিকতা যে চীনত বৰষুণ দিলে তেখেতসকলে ইয়াত ছাতি ল'ব কিন্তু ভাৰত তথা অসমৰ কোনো স্বাৰ্থতে তেখেতসকলে মাত নাপাতিব বদৰুদ্দিন আজমল অবৈধ বাংলাদেশী ৰক্ষক হৈ IMDT আইনখন যোৱাৰ পিছতে যি ধৰণে ৰাজনৈতিক দল হ'ল পৰৱৰ্তী সময়ত আমি এই গোটেইখন ইতিহাস মই ক'বলৈ নাযাওঁ পিছফালে আৰবী বেনাৰ লৈ আৰু একাংশ ব্যক্তিক লৈ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাতি দিয়া যেতিয়া বিধানসভাত সিদ্ধান্ত হ'ল তাৰ বিৰোধিতা কৰি বিধানসভাৰ মজিয়াত শুই দিয়া মানে প্ৰত্যেকটো খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপক্ষে গৈ পেলাই মাত মতা এটা দলৰ লগত লগ লাগি আৰু মোৰ অলপ পুতৌ জিন্দাবাদ বুলি ভক্তিভাৱেৰে ক'বলৈ কোৱাটো কি যুক্তি থাকিব পাৰে মই প্ৰসংগটো এইটো কাৰণে টানি আনিছোঁ শংকৰদেৱ গুৰুজনক তেওঁলোকে ভকতসকলক হাত উঠাই ভক্তিভাৱেৰে আপোনালোকৰ গৃহমন্ত্ৰীৰ জয়ধ্বনি দিয়া বুলি ইয়াত কোনটো সংস্কৃতিৰ ভিতৰত পৰে মোক কওকচোন মই এইকাৰণে টানি আনিছোঁ তেওঁলোকে কৰিলে চব ভাল বিষয় কিন্তু এতিয়া আপুনি বদৰুদ্দিন আজমলে কোৱা কথাখিনি পিছফালে আৰবিক বেনাৰক লৈ কোৱা কথাখিনি মিয়া মিউজিয়ামৰ কথাটো মিয়া মিউজিয়ামটো বদৰুদ্দিন আজমলে কোৱা নাই মই গোটেই কথাটো একেলগে আনিছোঁ মিত্ৰজোঁটৰ কথাটো তেখেতসকলৰ মানসিকতা একে এতিয়া এই গোটেইবিলাক কথাইতো অসম বচাবলৈ গৈছে কংগ্ৰেছ AUDF অসম বচোৱা দলকেইটাৰ মানসিকতাটো মই প্ৰকাশ কৰিছোঁ মই এই মানসিকতাৰে অসম বচাবলৈ গৈ আছে গতিকে এইটো কথা অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে এতিয়া সেই কথাটোক যদি আপোনালোকে মানে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া লগাৰ কথাৰ লগত যদি ৰিজাই তো তুলনা কৰে যদি ঠিকমতে কৰক আৰবী বেনাৰ পিছফালে
এতিয়া সেই কথাটোক আপুনি শংকৰ গুৰুজনাৰ মানে যিটো অনুষ্ঠান নাই সেইটো আমি গৰিহণা জনাইছোঁ আৰু বিবাদৰতো গৰিহণা জনাইছোঁ গতিকে কিন্তু ভকতসকলক অমিত শ্বাহ যে এতিয়া সেই জোটবন্ধৰ লগ লাগিছে হাগ্ৰামা মহিলাৰে যি হাগ্ৰামা মহিলাৰে এসময়ত মই কওঁ যে অবৈধ বাংলাদেশীসকলৰ বিপক্ষে গৈ মাতে বা মাতা উচিত বুলি এসময়ত ৰাইজে ভাবিছিল আৰু তেখেতক সমৰ্থন দিছিল কিন্তু আজি চাওক বিধিৰ মানে বিপাক যে কেৱল ক্ষমতাৰ স্বাৰ্থত তেখেতে গৈ পেলাই আজি যিহেতু এই জোটটোত লগ লাগিছে সেয়েহে এই জোটটোৰ প্ৰথম জোট আৰম্ভ হ'ল যিটো জট ক্ৰমান্বয়ে ইমান টান হ'বগৈ যে এই জট খোলোতে তেখেতসকলৰ এই 2 বছৰ নহয় 20 বছৰ সময় লাগিব 20 বছৰ আৰু এই অসমত বেলেগে কোনো শাসনভাৰ মানে শাসন ভাৰতীয় জনতা পাৰ্টি লগে বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰা হ'ব আজিলৈকে যদি বাংলাদেশী বিতৰণো হয় বাংলাদেশী বিতৰণ কৰা ধান্দা নাই বিজেপি বাংলাদেশী ৰক্ষণাবেক্ষণ দিব দফা যদি পালন কৰিব কাইলৈ কাৰ্যকৰ্তা বিজেপিয়ে কৰি দেখুৱাব নাই ভাৰতৰ প্ৰত্যেকটো মানে পুৰণিকলীয়া সমস্যাৰ স্থায়ী সমাধান যদি একাধিক্ৰমে কোনোবা এটা ৰাজনৈতিক দলে কৰিছে সেইটো কেৱল আৰু কেৱল বিজেপিয়ে কৰিছে অসমতো কৰি দেখুৱাব ৰাইজ আশ্বস্ত সেই ৰাইজে আমাক যেতিয়াই সুবিধা পাইছে ৰাইজে আমাক তেখেতসকলৰ ভোটৰ দ্বাৰা আমাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে অসমত হৈ যোৱা প্ৰত্যেকটো নিৰ্বাচন পৰিষদীয় নিৰ্বাচন উপ নিৰ্বাচন লোকসভা নিৰ্বাচন বিজেপিৰ মুখপত্ৰজন বেছি উৎসাহ হৈ গৈছে মই এটা কথা ক'ব খোজোঁ অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰোঁ এতিয়া NDA হৈছে কি বুলি কওঁ মই মানে নেভাৰ ডু এলায়েন্স NDA মানে হ'ল নেভাৰ ডু এলায়েন্স তাৰমানে মই প্ৰতিটো ৰাজনৈতিক দলক ইয়াৰ পৰাই আহ্বান জনাওঁ আপোনালোকে বিজেপিৰ লগত নেভাৰ ডু এলায়েন্স তাৰমানে এলায়েন্সত আহি আপোনালোকে ঠগ খাব কাৰণ তেওঁলোকৰ চৰিত্ৰটোৱে হ'ল আগৰ পৰাই তেওঁলোকে অগপক ঠগি নহয় গিলি দিলে তেওঁলোকে এতিয়া অগপ আমাৰ মুখপত্ৰজনে তেখেতলোকে কৈয়ে আছে যে অগপৰ চিটবিলাক আমি আমাৰ মতে চলিব এইটো আমি বহুত দিনৰ পৰাই ষ্টুডিঅ'ত কৈ আছিলোঁ মই তাৰ কাৰণে বিৰোধ কৰি পেলাই গোটেই অসমত এটা মুভমেণ্টে ক্ৰিয়েট কৰিছিলোঁ গতিকে এতিয়া চাওক আমাৰ 18ৰ পৰা 20 চন বিজেপিৰ শাসনকালৰ কথা কৈ আছোঁ তেওঁলোকে 443জন মানে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু নৱীকৰণ কৰিছে তেওঁলোকে শান্তিৰ অসম প্ৰতিষ্ঠা কৰিম বুলি কৈ এইবিলাক কাক দিলে আমাৰ প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হ'ল আপচা যোনটো আমি ইমান এটা কলা আইন এই কলা আইনটোৱে কিছুমান অংশতহে আছিল এতিয়া ইলেকশ্যনৰ আগে তেওঁলোকে গোটেই সমগ্ৰ অসমত তেওঁলোকে বিয়পাই দিলে তাৰ মানে তেওঁলোকে কি কৰিব গৈ আছে ইয়াৰ পৰাই অসমৰ ৰাইজক এটা আমি আহ্বান জনাইছোঁ যে বিজেপিৰ এটা ব্লুপ্ৰিণ্ট আছে যিটো কাৰণে এই আপচা এই আইনখন আকৌ তেওঁলোকে বলবৎ কৰিছে তেওঁলোকে কৈ আছে শান্তিৰ অসম প্ৰতিষ্ঠা কৰিছে যদি শান্তিৰ অসমে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে 443জন অনুজ্ঞাপত্ৰ অস্ত্ৰধাৰী মানুহক অনুজ্ঞাপত্ৰ বা নৱীকৰণ কৰিছে এইবিলাক কিহৰ কাৰণে কৰি আছে আৰু চাওক তেওঁলোকে আলফাৰ লগত সমস্যা সমাধান কৰিম বুলি কৈছে সেইটোতো তেওঁলোকে কত পেলাই দিলে ইমান ডাঙৰ এটা সমস্যা অসমৰ সত্তাৰ লগত জড়িত থকা ব্যক্তিসকলৰ ইমান ত্যাগৰ ফলত আলফাৰ সমস্যাটো তেওঁলোকে একেবাৰে ধলিচ্ছাত কৰি দিলে কোনো নামগন্ধই নোহোৱা কৰি দিলে 5 বছৰ আৰু তেওঁলোকে কৈ আছে যে আমি অসমৰ পুৰণিকলীয়া সমস্যাবিলাক সমাধান কৰিম অসম চুক্তিৰ 6 নং দফা তেওঁলোকে আখৰে আখৰে পালন কৰিলেই তাৰমানে তেওঁলোকে জনজাতিকৰণ তেওঁলোকৰ সভাপতি ডাঙৰীয়াই মানে এনাউন্স কৰিছে তেওঁলোকৰ কাণত যদি ক'লে হয় যে নহয় ছাৰ এইটো আপুনি ভুল কৈছে অকণমান শুধৰাই ল'লে ভাল হ'ব সেইটোও নক'লে তেওঁলোকে ইমান তেল মাৰি দিল্লীৰ তেল মাৰি তেওঁলোকে আঁঠুত পৰি একেবাৰে সাষ্টাং কৰি পেলাই তেওঁলোকে সেৱা কৰি পেলাই দিল্লীৰ এতিয়া তেওঁলোকৰ নিজৰ কোনো অস্তিত্বই নাই তেওঁলোকৰ চিফ মিনিষ্টাৰৰ পৰা আদি কৰি তেওঁলোকৰ কোনো অস্তিত্বই নাই গান্ধী পৰিয়ালেতো অসম চুক্তিটো কৰি দিয়াৰ কাৰণে আপোনালোকে আজি অসম চুক্তিৰ কথা ক'ব পাৰিছিলে গান্ধী পৰিয়ালৰ কথা নকওঁ আমাৰ স্বৰ্গীয় ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তিখন ৰূপায়ণ কৰিছিলে আৰু তেওঁ চুক্তিখন কৰাৰ কাৰণে আজি আপোনালোকে সেই চুক্তিক লৈ ৰাজনীতি কৰি আছে গতিকে এইবিলাক কথা আৰু কৈ লাভ নাই আপোনালোকৰ সমস্যাবিলাক আৰু কি ক'ম আৰু মই এতিয়া আমি শেষ কৰিবলৈ হৈছে মই সেইকাৰণে আহিছোঁ কেশৱ ৰাজবংশীৰ ওচৰতে ৰাজবংশী মোক এটা কথা কওক যে BPF-এ মই যিটো কৈছোঁ যে সামগ্ৰিকভাৱে গোটেই BTR বা এই অঞ্চলটোত যে কংগ্ৰেছ আৰু এই মহাজোটবন্ধনক কিমান দূৰ সহায় কৰিব পাৰিব BPF-এ এণ্টি ইনকামবেঞ্চি নাই নেকি কাৰণ আপোনালোকৰো বহুকেইজন MLA বহুদিন থাকি গ'ল অধিষ্ঠান বিৰোধী হৈ তেওঁলোককো অসুবিধাত নেপেলাবনে চাওক BPF হ'ল আমাৰ BTD অঞ্চলৰ এটা মহাশক্তিশালী ৰাজনৈতিক দল আৰু এই দলটোক সকলো জাতি জনগোষ্ঠীয়ে মানে আঁকোৱালি লৈছে ইয়াৰ প্ৰমাণ মানে নিশ্চয় আপোনালোকে জানে ইয়াৰ প্ৰমাণটো পাইছে 15 বছৰ শাসন কৰিলে 2 বছৰ ইণ্টাৰিম কাউন্সিল আৰু
20 বছৰ শাসন কৰিবৰ কাৰণে যোৱা BTC নিৰ্বাচনত আগবাঢ়িছিলেই মোটামুটি 20 বছৰে শাসন কৰিবৰ কাৰণে সুবিধা এটা ৰাইজে দিছে কিন্তু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে স্বেচ্ছাচাৰীভাৱে যিটো কৰিলে 72 ঘণ্টা সময় নিদিলে এটা মানে অবৈধভাৱে অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে UPPLক মাতি আনি লিলি হোটেলত ৰাখি এখন চৰকাৰ বনালে আৰু সেই কথাখিনিয়ে আমাৰ BTAD-বাসী ৰাইজক যথেষ্ট মৰ্মাহত কৰিছে আৰু আমাৰ BTADৰ বাহিৰত থকা যিখিনি আমাৰ বড়ো মানুহকে আদি কৰি BPFক ভাল পোৱা জনসাধাৰণ আছে তেওঁলোককো মৰ্মাহত কৰিছে এইকাৰণে যে গোটেই যিটো আজি বড়োসকলক লৈ BTAD অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু BTADৰ বাহিৰত বসবাস কৰা বড়ো বা ট্ৰাইবেলসকলৰ উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে পৰিকল্পনা কৰি অটোনমাস কাউন্সিলৰ পৰিকল্পনা হাগ্ৰামা মহিলাৰী কৰিছিলে বড়ো অটোনমাস কাউন্সিল আজি দিয়া হ'ল আৰু সেই কাউন্সিলখনৰ পৰিকল্পনা আজি জানিব পাই বিজেপি এইটো হাইজেক কৰিলে কৰি ফালে বিশ্বজিৎ দৈমাৰীৰ জৰিয়তে আজি অটোনমাস কাউন্সিল দিয়া হ'ল বুলি যিটো জাহিৰ কৰি আছে এইটো আচলতে ঠিক তেনেকুৱা কথা নহয় এছেম্বলি নিৰ্বাচনৰ উত্থাপন কৰিম বুলি ভাবিছিলে সেই কথাটো আমি BTAD অঞ্চলত আমি প্ৰমোদ বড়োৰ কথাটো আলোচনা কৰা নাই আমাৰ যিটো মিত্ৰতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকিব আৰু সবতকৈ ডাঙৰ কথা হ'ল যে ইতিমধ্যে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই কোৱা নিচিনাকৈ প্ৰায় অসমৰ 16টা BTAD অঞ্চলৰ বাহিৰ আছিল য'ত 5,000 পৰা 35,000লৈকে বড়ো ভোটাৰ আছে য'ত নিৰ্ণায়ক ভূমিকা তেখেতসকলে লয় আৰু যোৱা কাৰ্যকালৰ আমাৰ 5 বছৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ 6-7 বছৰীয়া কাৰ্যকালৰ উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণ সফল ৰূপায়ণ দ্বাৰা BTAD অঞ্চলৰ বাহিৰৰ বড়ো ভূমিৰ ৰাইজ মানে বড়ো ৰাইজ ইমানেই সন্তুষ্ট যে আপোনালোকে সেই কথাটো এতিয়ালৈকে কিয় অনা নাই যে ইয়াৰে 99.99% ভোট যদি বিজেপিয়ে পায় বুলি ক'লেও বঢ়াই কোৱা নহ'ব কাৰণ এইটো হ'ল উন্নয়নৰ ভোট ৰাইজে আমাক উন্নয়নৰ চানেকি উন্নয়নৰ নমুনা আমি কৰা কামৰ বাবদহে আমাক ভোট দিব গতিকে আজি যিমানেই নেতিবাচক কথা কোনো পদ্যে হ'ব নোৱাৰে আজমলৰ লগত হ'বই আজমল কংগ্ৰেছ কাৰণ BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণ গ্ৰহণ অকল অসমতে নহয় অঞ্চলৰ গোটেই অসমত নিশ্চয় ইয়াৰ কাৰণে বাট চাবলৈ বেছি দিন নাই আৰু বাট চাব লাগিব 2 মেত আজি আমি ষ্টুডিঅ'ত যিটো আলোচনা কৰি আছো অহা 2 মেত প্ৰতিপন্ন হৈ পৰিব সঁচাকৈ BPF কাৰণে হয় নে নহয় হাগ্ৰামা মহিলাৰে যিটো কথা আজি কৈছে যে তেওঁ বিজেপিক আজি সাৰ পানী দি জীয়াই ৰাখিছিলে তেনেহ'লে সেইটো সঁচা নে মিছা এই দম্ভ সঁচা হ'ব নে মিছা হ'ব অহা 2 মেত আমি গম পাম ইয়াৰ লগে লগে আজিলৈ সময় হৈ অহাৰ বাবে সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ বিদায় লোৱাৰ সময়তে সকলোকে ধন্যবাদ জনাই ইমানতে সামৰিছোঁ নমস্কাৰ